নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ অসমৰ এক নতুন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূৰ্ণ তথ্য লৈ। এই উদ্যানটো কিয় বিশেষ, ইয়াত কি ধৰণৰ বন্যপ্ৰাণী পোৱা যায়, কেনেদৰে ঘূৰি আহিব পাৰি আৰু পৰীক্ষাত ইয়াৰ বিষয়ে কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চাওক, সকলো জানিম আজি এই ভিডিঅ'টোত। ইয়াৰ অৱস্থান আৰু স্থাপন, লোকেশ্যন এণ্ড ইষ্টাব্লিছমেণ্ট। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলা বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত অৱস্থিত। 2021 চনত অসম চৰকাৰে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰে। ইয়াত অসম, ভূটান আৰু পশ্চিম বংগৰ সংযোগস্থল থকা বাবে এই উদ্যানৰ জৈৱ বৈচিত্ৰ্য বৰ ধৰণে সমৃদ্ধ। আমি যদি বন্যপ্ৰাণী আৰু গছ-গছনি, ৱাইল্ড লাইফ এণ্ড ফ্লোৰা, স্বৰ্ণ লংগুৰ, গোল্ডেন লেংগুৰ এই উদ্যানৰ প্ৰধান আকৰ্ষণ। হাতী, বাঘ, চিতা, গৰু, হৰিণ আদিৰ বহুত পৰিমাণে উপস্থিত। 200ৰো অধিক চৰাইৰ প্ৰজাতি পোৱা যায়। বিভিন্ন ঔষধি গছ-গছনিৰ সমাহাৰ। স্বৰ্ণ লংগুৰটো কেৱল এই অঞ্চলতেহে পোৱা যায়। ইয়াৰ বাবে এই উদ্যানটো বিশ্ব মানচিত্ৰত গুৰুত্বপূৰ্ণ হয়। ভ্ৰমণৰ বাবে উপযুক্ত সময় আৰু পথ। ভ্ৰমণৰ বাবে উপযুক্ত সময় অক্টোবৰ পৰা মাৰ্চলৈ হয়। কেনেকৈ যাব পাৰি আমি? কোকৰাঝাৰ পৰা গাড়ীৰে ৰাইমনা গৈ পোৱা যায়। কাৰ্যকলাপ কেনেদৰে? জংগল চাফাৰী, চৰাই চাবলৈ যাওঁ, স্থানীয় গাইডৰ সহায়ত ভ্ৰমণ। স্থানীয় আদিবাসী সংস্কৃতি উপলব্ধ আছে ইয়াত। আপুনি ইচ্ছা কৰিলে কোকৰাঝাৰৰ পৰা গাড়ী ৰাইমনালৈ স্থানীয় গাইডৰ সহায়ত উদ্যানটো চাব পাৰিব। ইয়াৰ সংৰক্ষণ আৰু গুৰুত্ব। এই উদ্যানটো ভূটানৰ ইব'ছ' ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত সংযোগ ৰাখে। বড়োলেণ্ড অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকাৰ লগতো জড়িত। ই অসমৰ পৰিৱেশৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই উদ্যানটোৱে কেৱল পৰ্যটন নহয়, অসম তথা উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বন্ধুসকল, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৰ্ব। আমি ইয়াক ভালদৰে চিনি লওঁ, সংৰক্ষণ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া ইয়াৰ ওপৰত আমাৰ কম্পিটিটিভ এক্সামত কেনেকুৱা প্ৰশ্ন আহিব পাৰে এইবোৰ প্ৰশ্ন আমি আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 2018, অপশ্যন বি 2019, অপশ্যন নম্বৰ চি 2020, অপশ্যন নম্বৰ ডি 2021। ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 2, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? বাক্সা, কোকৰাঝাৰ, ধেমাজি, শোণিতপুৰ। দিয়াই আছে অপশ্যন নম্বৰ বি, কোকৰাঝাৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ কি? অপশ্যন নম্বৰ এ ৰয়েল বেংগল টাইগাৰ, অপশ্যন নম্বৰ বি ৰাইনচৰাছ, অপশ্যন নম্বৰ চি স্বৰ্ণ লংগুৰ, অপশ্যন নম্বৰ ডি মাগুৰ মাছ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি স্বৰ্ণ লংগুৰ। কুৱেশ্যন নম্বৰ 4, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক বিস্তাৰ হিচাপে ধৰা হয়? অপশ্যন নম্বৰ এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন নম্বৰ বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন নম্বৰ চি মানস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন শিঙিমাৰী ৰাষ্ট্ৰীয় উদ্যান। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি মানস ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 5, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোন দেশৰ সংৰক্ষিত অঞ্চলৰ সৈতে সংলগ্ন? অপশ্যন নম্বৰ এ নেপাল, বি ভূটান, চি বাংলাদেশ, ডি ম্যানমাৰ। ৰাইট এনচাৰ অপশ্যন নম্বৰ বি ভূটান। কুৱেশ্যন নম্বৰ 6, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে উত্তম সময় কেতিয়া হয়? অপশ্যন নম্বৰ এ জুন আৰু জুলাই, অপশ্যন নম্বৰ বি মাৰ্চ এপ্ৰিল, অপশ্যন নম্বৰ চি অক্টোবৰ মাৰ্চ, অপশ্যন নম্বৰ ডি জানুৱাৰী জুন। আমি আলোচনা কৰিছোঁ, এইটো হ'ব অপশ্যন নম্বৰ ডি। ইয়াৰ ওপৰত আমাৰ অসমৰ যিকোনো এক্সামত প্ৰশ্ন সোধা দেখা যোৱা নাই, কাৰণে আপোনালোকে এইবিলাক MCQ প্ৰেক্টিছ কৰিহে পৰীক্ষা দিব। মই সকলোকেইটাৰ আমাৰ অসমৰ যিমানকেইটা ৰাষ্ট্ৰীয় উদ্যান আছে সকলোৰে ভিডিঅ' দিছোঁ। আপোনালোকে গৈ ভালকৈ এবাৰ চাই কিনে সকলোবিলাক নেশ্যনেল পাৰ্কৰ আমাৰ যিকোনো অসমৰ কম্পিটিটিভ এক্সামত ইয়াৰ পৰা প্ৰশ্ন আহিবই, কাৰণে আপোনালোকে এটা নোটছ বনাই ল'ব আৰু নোটছত সকলোবিলাক MCQ আপুনি নোট কৰি ল'ব। তাৰপিছত আপোনালোকে পৰীক্ষা দিবলৈ যাব। আপোনালোকৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কোনো এটা কুৱেশ্যন মিছ নহ'ব এক্সামত। থেংক ইউ ছ' মাছ।